নমস্কাৰ পৰিৱৰ্তন আৰু শিক্ষা ইউটিউব অনুষ্ঠানৰ সকলো দৰ্শকলৈ প্ৰীতি আৰু সম্ভাষণ জনাইছো আজি এটা নতুন ভিডিঅ' লৈ পুনৰ আপোনালোকৰ ওচৰত উপস্থিত হৈছো যোৱাকালি মই এটা নতুন ভিডিঅ' দিছিলো নিশ্চয় আপোনালোকে চাইছে ডিব্ৰুগড় ইউনিভাৰ্চিটি আন্ডাৰ বিএড সম্পৰ্কে কিছু নতুন তথ্য দিছিলো আৰু লগতে নটিফিকেশন সম্পৰ্কে মই এক্সপ্লেইন কৰিছিলো আৰু আজি কিছু নতুন কথা বতৰা মই আপোনালোকৰ সৈতে পাতিম হেয়া হৈছে আপোনাৰ মানে ডিব্ৰুগড় ইউনিভাৰ্চিটি আন্ডাৰত যি কিমান গভৰ্নমেন্ট কলেজত কোনখনত কিমান সিট আছে মই হেতু এনালাইজ কৰি আপোনালোকৰ সন্মুখত উপস্থাপন কৰিম ঠিক আছে আপোনালোকে ভিডিঅ'টো নিশ্চয় শেষলৈকে চাব এতিয়া মূল কথালৈ আহো গভৰ্নমেন্ট বিএড কলেজৰ ভিতৰত আছে যোৰহাটৰ যিখন পিজিটিসি কলেজ যোৰহাট তাত আছে আপোনাৰ 100 সিট আগতে তাত 150 সিটস আছিল কিন্তু এতিয়া বৰ্তমান মই ইতিমধ্যে কৈছো যে এনসিটিএ বিএড কলেজসমূহক কিছু নতুন মানে কন্ডিশন দিয়ে হে কন্ডিশন যদি ফুলফিল কৰিব পৰা নাযায় তেতিয়া হেমতে তেনুকে সিট বিলাক কমাই দিয়ে সো পিজিটিসি কলেজ যোৰহাটত 150 সিটৰ পৰা আহি গল 100 সিট আৰু তাৰ পিছত আহিলে কলেজ অফ টিচাৰ এডুকেশ্যন গোলাঘাট তাত আছে 100 সিট তাৰ পিছত আহিলে ডিপাৰ্টমেন্ট অফ এডুকেশ্যন তাতো 60 সিটস আছিল আৰু তাতে মই পঢ়িছিলো বিএড কৰিছিলো এমএড কৰিছিলো আৰু আপোনাৰ যেতিয়া মই এমএড কৰিছিলো তাত 10টা সিট আছিল আৰু বিএডত 60 সিটস আছিল এতিয়া তাত এট প্ৰেজেন্ট 50 সিটস আছে তাৰ পিছত আহিলে ডায়েট সাবুৱাত আছে আপোনাৰ 50 সিটস আৰু টিটাবৰ ডায়েট এখন আছে টিটাবৰ ডায়েটত আছে 50 সিটস তো সো টোটাল কিমান হল 350 সিটস ইন গভৰ্নমেন্ট বিএড কলেজেস আন্ডাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটি আৰু এতিয়া হো প্ৰাইভেট বিএড কলেজ সম্পৰ্কে প্ৰাইভেট বিএড কলেজৰ মানে সিটসমূহ এনে ধৰণৰ প্ৰাইভেট বিএড কলেজৰ ভিতৰত প্ৰথমতে হল ধেমাজি পোষ্ট গ্ৰেজুৱেট টিচাৰ ট্ৰেইনিং কলেজ তাত 50 সিটস আছে বিহপুৰীয়া পোষ্ট গ্ৰেজুৱেট টিচাৰ ট্ৰেইনিং কলেজ তাত আছে 50 সিটস নামৰূপ কলেজ অফ টিচাৰ এডুকেশ্যনত আছে 50 সিটস কলেজ অফ টিচাৰ এডুকেশ্যন তিনিচুকীয়াত আছে 50 সিটস আৰু আপোনাৰ কমলা বেজবৰুৱা মেমৰিয়েল টিচাৰ ট্ৰেইনিং কলেজত আছে 50 সিটস তাৰ পিছত ডিগবৈ কলেজত আছে 100 সিটস লখিমপুৰ পোষ্ট গ্ৰেজুৱেট টিচাৰ ট্ৰেইনিং কলেজত আছে 50 সিটস পাৰিজাত একাডেমি এখন ডিব্ৰুগড়ত আছে এখন টিচাৰ ট্ৰেইনিং কলেজত আছে 100 সিটস কলেজ অফ টিচাৰ এডুকেশ্যন ঢকুৱাখানাত আছে 100 সিটস আৰু শিৱসাগৰ কলেজত আছে 50 সিটস সো টোটাল হল আপোনাৰ 650 সিটস ইন প্ৰাইভেট বিএড কলেজেস আৰু গভৰ্নমেন্ট আৰু প্ৰাইভেট মিলাই পেলাই কি হল 1000 সিটস গতিকে মানে যেটো এন্ট্ৰেন্স হেতু যথেষ্ট টাফ হ'ব আৰু আপোনালোকে যথেষ্ট কষ্ট কৰিব লাগিব আৰু নেক্সট আৰু এটা ইম্পৰ্টেন্ট কথা মই যোৱাকালিও এটো মেনশন কৰিছো এটো যে যি মানে গভৰ্নমেন্টৰ 350 সিটস আছে তাত আপোনালোকে মানে ধৰিলক 60 to 80% seats মানে reserve for the মানে in service teacher কাৰণে যিসকলে চাকৰি কৰি আছে বিএড কমপ্লিট হোৱা নাই তেওঁলোকৰ আগতে এপইন্টমেন্ট হৈ গৈছিলে কন্টেক্সুৱেল টিচাৰ কিছুমানো আছিল গতিকে হেবিলাকৰ কাৰণে সিট বিলাক ৰিজাৰ্ভ আছে তেওঁলোকৰ কাৰণে 80% তেওঁলোকে যদি ফিল আপ কৰি দিয়ে মানে আউট অফ মানে 350 ভিতৰত ধৰিলক আপোনাৰ 20% যদি থাকে তেতিয়ালে মানে খুব বেছি 70 সিটস থাকিব ফৰ দা ফ্ৰেছ ক্যান্ডিডেট গতিকে গভৰ্নমেন্টত পাম বুলি আপোনালোকে বহুত মানে কিছুমানে এনেকুৱা কৰে গভৰ্নমেন্টত সিট নাপালে প্ৰাইভেটত নলয় হেতু ভুল আপোনালোকে কেতিয়াও নকৰিব গভৰ্নমেন্ট আৰু প্ৰাইভেট কলেজ বিলাকৰ একো ডিফাৰেন্স নাই মাত্ৰ স্যালাৰিটো ধৰিলক এখন গভৰ্নমেন্টে লোৱা কলেজত স্যালাৰি মানে টিচাৰ সকলক গভৰ্নমেন্টে দিয়ে আৰু ধৰিলক প্ৰাইভেটত তেনেকৈ মেনেজমেন্টে স্যালাৰিটো দিয়ে বাকি আপোনাৰ মিডিয়াম অফ ইনষ্ট্ৰাকচন এতিয়া আপোনাৰ মিডিয়াম অফ ইনষ্ট্ৰাকচনৰ কথাটো কৈ দিও এজনে প্ৰশ্ন কৰিছিল মোৰ লাষ্ট ভিডিঅত যে আপোনাৰ মিডিয়াম অফ ইনষ্ট্ৰাকচন ডিব্ৰুগড় ইউনিভাৰ্চিটি আন্ডাৰটো আপোনাৰ ইংলিশ বা আসামিজ যিকোনো এটা আপুনি লব পাৰিব সিলেক্ট কৰিব লাগিব কিন্তু তাত মানে পঢ়াওতেও তেনেকৈ ইংলিশতো পঢ়াব অসমীয়াটো হয়তো বুজাই দিব আৰু আপুনি পৰীক্ষাত লিখোতেও যিকোনো এটা ল্যাঙ্গুৱেজত লিখিব পাৰিব যেটো আপুনি সিলেক্ট কৰিব হেতুতে লিখিব পাৰিব অসমীয়াত আপুনি লিখিব পাৰিব কিন্তু এটা কথা তাত
কুৱেশ্যনবিলাক মানে কি হ'ব ইংলিছত আহিব গতিকে ইংলিছৰ কুৱেশ্যনটো আপোনালোকে ইংলিছত পঢ়ি পেলাই অসমীয়াত লিখিব পাৰে সেইটো এটা কথা চ' মানে ষ্টুডেণ্টৰ কাৰণে কোনো বেছিক ডিফাৰেঞ্চ নাই আপোনালোকে কেতিয়াও নেৰিব যে কিছুমানে কি কৰে মানে প্ৰাইভেটত ভাল তেওঁ এটা ৰেংকত ছিট পায় কিন্তু তথাপি গভৰ্ণমেণ্টত পাম বুলি ভাবি পেলাই তেওঁ মানে গভৰ্ণমেণ্টত কিমান ছিট আছে তেওঁৰ নলেজ নাথাকে সেইকাৰণে তেওঁ সেই ছিটটো মানে প্ৰাইভেটতো হেৰায় আৰু গভৰ্ণমেণ্টতো নাপায় এনেকুৱা হৈ যায় আৰু আপোনাৰ মই কৈছোঁ আটাইতকৈ বেছি যদি চাকৰি আছে আপোনাৰ চাকৰি আছে টিচিং লাইনতে চাকৰি আছে যি 1 লাখ চাকৰি চৰকাৰে দিছে আপুনি ভাবি লওক তাত 1% দিছে মাত্ৰ গতিকে বহুত চাকৰি খালী আছে যিমানে BEd পাছ কৰি আছে যিমান এতিয়া BEd কলেজ আছে তাৰ সিট যদি ডাবল কৰি দিয়ে তথাপিও চৰকাৰে যদি এপইণ্টমেণ্ট দিও বুলি কয় তেতিয়াহ'লে তথাপিও ফিল আপ কৰিব নোৱাৰিব মই আপোনালোকক ইমানেই ক'লোঁ কিন্তু এটা সময়ত হ'লেও চৰকাৰে অলপকৈ হ'লেও টিচাৰ এপইণ্টমেণ্ট দিবলৈ বাধ্য হ'ব গতিকে যিসকলে টিচিং লাইনত যাম বুলি ভাবিছে তেওঁলোকে নিজকে ভালদৰে মানে প্ৰিপেয়াৰ কৰক ঠিক আছে যদি ভিডিঅ'টো আপোনালোকৰ ইনফৰ্মেটিভ যেন লাগিলে আৰু যদি ভাল লাগিলে আপোনালোকে নিশ্চয় লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্টছ এটা দিব ভাল লাগিব এনকাৰেজ পাম ঠিক আছে ধন্যবাদ